সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ মাজবাট আঞ্চলিক সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশন মঙলবাৰে মাজবাট আছা ভৱনত অনুষ্ঠিত হয়। আছা মাজবাট আঞ্চলিকৰ নৱনিৰ্বাচিত সভাপতি সুৰাজ ধাংগা আৰু সাধাৰণ সম্পাদক উমেশ তাঁতীকে ধৰি নতুন চিন্তাধাৰাৰে শক্তিশালী ৰূপত আছাৰ 31জনীয়া নতুন সমিতি গঠন কৰা হয়। অধিৱেশনত সংগঠনটোৰ বিভিন্ন সাংগঠনিক দিশ, ছাত্ৰ যুৱ সমাজৰ সমস্যা, শিক্ষা উন্নয়ন, সামাজিক সচেতনতা আদিৰ বিষয়ত বিস্তৃত আলোচনা কৰা হয়। এই অধিৱেশনৰ জৰিয়তে আছা মাজবাট আঞ্চলিক সমিতিৰ নতুন 31জনীয়া নৱগঠিত সমিতিয়ে আগন্তুক দিনত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু আদিবাসী সমাজৰ স্বাৰ্থজড়িত বিভিন্ন বিষয়ত অধিক সক্ৰিয়ভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। অধিৱেশনত সংগঠনৰ জ্যেষ্ঠ কৰ্মকৰ্তা, স্থানীয় সদস্যা আৰু বহুসংখ্যক শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাজবাট আঞ্চলিক সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনত আজি আমি উপস্থিত হ'লোঁ ওদালগুৰি জিলা সমিতি আছা হিচাপে। আৰু আজিৰ এই 10ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ যি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ল, এই প্ৰতিনিধি সভাত পূৰ্বৰ যি মাজবাট আঞ্চলিক সমিতি ভংগ কৰি দিয়া হ'ল আৰু পুনৰ পূৰ্ণাংগ এখন নতুন কমিটি আমি গঠন কৰিছোঁ। আৰু এই নতুন সমিতিখনৰ সভাপতি হিচাপে সুৰাজ ধাংগা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু সাধাৰণ সম্পাদক হিচাপে উমেশ তাঁতী ডাঙৰীয়াক আজি আমি দায়িত্ব অৰ্পণ কৰি প্ৰায় 31জনীয়া শক্তিশালী মাজবাট আঞ্চলিক সমিতি আছা আজি গঠন কৰা হ'ল। আৰু ওদালগুৰি জিলা সমিতি আছাৰ তৰফৰ পৰা এই নতুনকৈ গঠন হোৱা মাজবাট আঞ্চলিকৰ সভাপতি সম্পাদক লগতে সমূহ বিষয়ববীয়াসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ এই সমিতিয়ে বৃহত্তৰ মাজবাট অঞ্চলৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ জাতীয় সংগঠনৰ সৈতে হাতত হাত ধৰি কান্ধত কান্ধ মিলাই আগন্তুক দিনবিলাকত আদিবাসী জনগোষ্ঠীৰ হকে তেখেতসকলে মাত মাতি যাব। আৰু যিমানবিলাক আমাৰ জ্বলন্ত সমস্যাবিলাক আছে, এই সমস্যাবিলাকৰ ক্ষেত্ৰত তেখেতসকলে কাম কৰি যাব বুলি আমি আশাবাদী। আমি আশা ৰাখিছোঁ এই কমিটিয়ে আগন্তুক দিনত ভাল এটা ভূমিকা পালন কৰি যাব। শৈক্ষিক, সামাজিক, ৰাজনৈতিক সকলো দিশতে তেখেতসকলে স্বচ্ছ আৰু নিকা ভাৱমূৰ্তি লৈ আগন্তুক দিনত কাম কৰি যাব বুলি আমি আশাবাদী। আমি আশা ৰাখিছোঁ যে ওদালগুৰি জিলা সমিতিৰ প্ৰতিটো অনুষ্ঠানবিলাকত মাজবাট আঞ্চলিক সমিতিয়ে আগন্তুক দিনত তেখেতসকলৰ সহায় সহযোগিতা আমাক দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আশা ৰাখিছোঁ যে জাতীয় নায়ক প্ৰদীপ নাগদেৱৰ যি নীতি আদৰ্শ আছিল, সেই নীতি আদৰ্শবিলাক সকলোৱে যাতে অনুসৰণ কৰি তেখেতৰ স্মৃতিবিলাক জীয়াই ৰখাৰ স্বাৰ্থত যাতে আগন্তুক দিনত এই মাজবাট আঞ্চলিকে কাম কৰি যাব বুলি আমি আশাবাদী। পুনৰবাৰ এই আঞ্চলিক সমিতিক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ওৰাঙৰ পৰা দীপক চেত্ৰী ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।